নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মৃতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ 13 নম্বৰটি পাঠ হুমি জাহাংগীৰ ভাবা নামৰ পাঠটিৰ অনুশীলনীত সন্নিবিষ্ট হৈ থকা ব্যৱহাৰিক ব্যাকৰণৰ বিষয়ে ইতিমধ্যে আমি আন এটা শ্ৰেণীত প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিছো গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি কিতাপত সন্নিবিষ্ট হৈ থকা ব্যাকৰণৰ বিষয়ে আলোচনা কৰো তোমালোকক আজি পাঠৰ জৰিয়তে কাৰকৰ এক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে গতিকে কাৰক কি কাৰক কেই প্ৰকাৰ এই বিষয়ে জানো আহা প্ৰথমে তোমালোকক এটা বাক্য দিয়া হৈছে হুমি জাহাংগীৰ ভাবাই পৰম নিষ্ঠাৰে পৰমাণু বিজ্ঞান অধ্যয়ন কৰিছিল ওপৰৰ বাক্যটোত ভাবাই কৰ্তা মানে যি কামটো কৰে তেওঁ কি বুলি কোৱা হয় কৰ্তা বুলি কোৱা হয় অধ্যয়ন কৰিছিল ক্ৰিয়া আৰু পৰমাণু বিজ্ঞান হৈছে কৰ্ম এই বাক্যটোত অধ্যয়ন কৰা কাৰ্যটো ভাবাই সম্পাদন কৰিছে অৰ্থাৎ অধ্যয়ন কৰা ক্ৰিয়াপদটোৰ লগত ভাবাই শব্দটোৰ সম্বন্ধ স্থাপন কৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকল কাৰক হৈছে 6 প্ৰকাৰৰ কৰ্তা কৰ্ম কৰণ নিমিত্ত আপাদান আৰু অধিকৰণ কাৰক কাৰক কাক কোৱা হয় যি পদে ক্ৰিয়াৰ লগত সম্বন্ধ স্থাপন কৰে তাকে কাৰক বুলি কোৱা হয় কিন্তু সম্বন্ধ পদে ক্ৰিয়াৰ লগত সম্বন্ধ স্থাপন নকৰি কোনবা বস্তু বা প্ৰাণীৰ লগতহে সম্বন্ধ স্থাপন কৰি এই সম্বন্ধ পদ স্থাপন কৰা কাৰ্যটো কৰ্তা কাৰকৰ প্ৰথম বিভক্তি যোগ হোৱাৰ ফলত ভাবাই সম্ভৱ হৈছে এনেদৰে ক্ৰিয়াৰ লগত যিয়ে সম্বন্ধ স্থাপন কৰে সিয়ে কাৰক গতিকে আমি কাৰকৰ বিষয়ে জানিলো যে ক্ৰিয়াৰ লগত যিয়ে সম্বন্ধ স্থাপন কৰে তাক কি বুলি কোৱা হয় কাৰক আৰু কাৰক কি প্ৰকাৰ বুলি কলো 6 প্ৰকাৰৰ কাৰক আৰু বিভক্তি একে নহয় আমি ইতিমধ্যে জানিছোৱে যে বিভক্তি এনে চাবলৈ গলে কেই প্ৰকাৰ 7 প্ৰকাৰ বিভক্তি বিভক্তিবোৰ ৰূপ বা চিহ্ন আৰু কাৰক সিহঁতৰ কাৰ্য বা অৰ্থ বিভক্তি যোগ নহলে কাৰকৰ অৰ্থ প্ৰকাশ নহয় কিন্তু কাৰকৰ অৰ্থ প্ৰকাশ হ'বলৈ সদায় বিভক্তি যোগ হ'ব লাগিব ধৰা ৰিনায়ে কামটো কৰিলে কোনে কৰিলে ৰিনায়ে তাত এটো যোগ হৈছে গতিকে এই দৰে যিকোনো এটা কাৰক বুজাবলৈ হলে অৰ্থ প্ৰকাশ কৰিবলৈ হলে তাত কি হ'ব লাগিব বিভক্তি যোগ হ'ব লাগিব পাছৰ অংশটো চাও হা অসমীয়া ভাষাত কাৰক 6টা কি কৰ্তা কাৰক কৰ্ম কাৰক কৰণ কাৰক নিমিত্ত কাৰক আপাদান কাৰক আৰু অধিকৰণ কাৰক এই 6 প্ৰকাৰৰ কাৰক আছে কৰ্তা যি কামটো কৰে কৰ্ম কাৰক যাৰ ওপৰত কামটো কৰা হৈছে কৰণ কাৰক যাৰ দ্বাৰা কামটো কৰা হৈছে গুৰু লৈ তাত কি বিভক্তি যোগ হৈছে লৈ গতিকে এনে ক্ষেত্ৰত নিমিত্ত কাৰক হ'ব ঠিক তেনেকৈ আপাদান কাৰক যেনে ধৰা গছৰ পৰা আমটো সৰিলে ইয়াত গছৰ পৰা কি লাগিছে ৰ পৰা বিভক্তি যোগ হৈছে গতিকে হেতু হ'ব আপাদান কাৰক ঠিক তেনেকৈ অধিকৰণ কাৰক যত কামটো হৈছে যেনে পানীত মাছ থাকে তাত সপ্তমী বিভক্তি যোগ হৈছে ত যেতিয়া যোগ হয় হেতু কি বুলি কোৱা হয় সপ্তমী বিভক্তি বুলি কৈছে গতিকে অধিকৰণ কাৰক গতিকে এই দৰে কাৰক 6 প্ৰকাৰৰ তোমালোকে ব্যাকৰণ কিতাপত ইয়াৰ বিষয়ে বহলভাৱে জানিব পাৰিবা সম্বন্ধপদে ক্ৰিয়াৰ লগত সম্বন্ধ স্থাপন নকৰে ইতিমধ্যে মই কৈছোৱে যে কাৰকে সদায় কিহৰ লগত সম্বন্ধ স্থাপন কৰে ক্ৰিয়াৰ লগত আনহাতে সম্বন্ধপদে ক্ৰিয়াৰ লগত সম্বন্ধ স্থাপন নকৰে সেই কাৰণে সম্বন্ধপদক কাৰক নুবুলি পদ বোলা হয় কিন্তু এনে পদটো বিভক্তি যুক্ত হয় সেয়েহে সম্বন্ধ পদকো কাৰকৰ ভিতৰত ধৰি আলোচনা কৰা
হয় গতিকে যদিও এটো এটা কাৰক নহয় কিন্তু ইয়াটো বিভক্তি যোগ হৈ থাকে যেনেকে আন কাৰক সমূহত থাকে কাৰণ আমি ইতিমধ্যে জানিছো যে কাৰকৰ অৰ্থ প্ৰকাশ কৰিবলৈ হলে সদায় কি থাকিব লাগিব তাত বিভক্তি যোগ হৈ থাকিব লাগিব পিছে কিতেবা কিছু কাৰকত শূন্য বিভক্তিও যোগ হৈ থাকে মানে তাত কোনো বিভক্তি যোগ নোহোৱাকেও কিতেবা অৰ্থ প্ৰকাশ কৰে যেনে ৰাম যায় ইয়াত ৰাম শব্দটোৰ লগত কোনো বিভক্তি যোগ হৈ থকা নাই হি কিতাপ পঢ়ে কিতাপ শব্দটোত কোনো বিভক্তি যোগ হৈ থকা নাই গতিকে এনে ক্ষেত্ৰত কিতেবা শূন্য বিভক্তিও কাৰকৰ অৰ্থ প্ৰকাশ কৰে অসমীয়া ভাষাত কাৰকৰ বিভক্তি 6টা প্ৰথমা দ্বিতীয়া তৃতীয়া চতুৰ্থী ষষ্ঠী আৰু সপ্তমী আৰু ইতিমধ্যে মই শূন্য বিভক্তিৰ কথা কৈছোৱে কাৰকৰ অৰ্থ প্ৰকাশ কেতিয়া হয় শূন্য বিভক্তিৰ যুগত আৰু পৰসৰ্গৰ যুগত পৰসৰ্গৰ বিষয়ে আমি ইতিমধ্যে আন এটা শ্ৰেণী জানি আহিছো অসমীয়া ভাষাত কৰ্তা আৰু কৰ্ম কাৰকত প্ৰথমা আৰু দ্বিতীয় বিভক্তিৰ উপৰি শূন্য বিভক্তি ব্যৱহৃত হয় যেনে ৰাম যায় হি কিতাপ পঢ়ে এই বাক্য দুটাত ৰাম আৰু কিতাপ পদত দেখাত কোনো বিভক্তি নাই কিন্তু হি কৰ্তা আৰু কৰ্ম কাৰকৰ অৰ্থ প্ৰকাশ কৰিছে সেয়েহে শব্দ দুটাত শূন্য বিভক্তি যোগ হোৱা বুলি ধৰা হয় আমাৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে যে কি কাৰকৰ লগত কি বিভক্তি যোগ হৈ থাকে চাওচোন আহা তলত কাৰক আৰু সম্বন্ধ পদৰ নাম অনুসৰি বিভক্তি আৰু পৰসৰ্গৰ তালিকাখন দাঙি ধৰা হৈছে যেনে কৰ্তা অ ই এ কৰ্ম ক দ্বিতীয় বিভক্তি যোগ হয় তেনেকে কৰণ ৰে নিমিত্তে লৈ অলৈ আপাদান সম্বন্ধৰ পৰা সম্বন্ধ ৰ অৰ অধিকৰণ ত অত সপ্তমী বিভক্তি যোগ হৈ থাকে গতিকে এইদৰে কি বিভক্তি কি কাৰকৰ লগত যোগ হৈ থাকে এখন তালিকা প্ৰস্তুত কৰা হৈছে ছাত্ৰ ছাত্ৰীসকল এই তালিকাখন কিতাপতো আছে তোমালকে মন দি চাবা পৰৱৰ্তী প্ৰশ্নটো চাও আহা ইয়াত দিছে হুমি জাহাংগীৰ ভাবা পাঠটোত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি উলিয়াই লিখা গতিকে ছাত্ৰ ছাত্ৰীসকল পাঠটিত বহুতো বিভক্তিযুক্ত শব্দ আছে তাৰি কেইটামান শব্দ মই বিচাৰি উলিয়াইছো তোমালোকে আন কিছু বিভক্তিযুক্ত শব্দ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা যেনে কালত ইয়াত ত যোগ হৈছে শিশুসকলৰ ৰ বিভক্তি যোগ হৈছে লৰাজনৰ কিতাপ পত্ৰৰে শিশুজনক দ্বিতীয় বিভক্তি যোগ হৈছে পৰিয়ালত মস্তিষ্কত বিদ্যালয়ত লণ্ডনলৈ তেখেতে দেশত ইত্যাদি এই সমূহত কি একোটা বিভক্তি যোগ হৈ আছে গতিকে তোমালোকে ছাত্ৰ ছাত্ৰীসকল এনেদৰে আন কিছু বিভক্তি যোগ হৈ থকা কিছু শব্দ পাঠৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিবা পৰৱৰ্তী প্ৰশ্নটো চাও আহা নিম্নলিখিত শব্দ কেইটাৰ বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা এতিয়া ইতিমধ্যে আমি তালিকাখনৰ পৰা জানিছোৱে যে কি কাৰকত কি বিভক্তি যোগ হৈ থাকে গতিকে তাৰ পৰা আমি অনুমান কৰিব পাৰিম যে সেই আখৰগিটা কি বিভক্তি আৰু কি কাৰক যুক্ত হৈ আছে তেখেতে প্ৰথমা বিভক্তি কৰ্তা কাৰক এ যেহেতুকে ইয়াত কি যোগ হৈ আছে এ যোগ হৈ আছে কৰ্তা কাৰক তেখেতে মানে তেওঁ কামটো কৰিছে তেওঁ কৰ্তা শিশুজনক দ্বিতীয় বিভক্তি কৰ্মকাৰক যাৰ ওপৰত কামটো কৰা হৈছে কিতাপ পত্ৰৰে তৃতীয় বিভক্তি কৰণ কাৰক ভাৰতলৈ চতুৰ্থী বিভক্তি সম্প্ৰদান কাৰক চিকিৎসকৰ এটো কি হৈছে সম্বন্ধ স্থাপন হৈছে ক্ৰিয়াৰ লগত নাই হোৱা গতিকে ষষ্ঠী বিভক্তি সম্বন্ধ কাৰক শৈশৱ কালত সপ্তমী বিভক্তি অধিকৰণ কাৰক তলৰ বাক্যবোৰৰ আস্তনা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা আৰু কাৰকৰ নাম লিখা আকৌ তোমালোকক বিভক্তি নিৰ্ণয় কৰিবলৈ দিছে আৰু কাৰকৰ নাম লিখিবলৈ দিছে প্ৰথমে দিছে বেলি ডুবিলত আমি খেল সামৰিলো ইয়াত এই ডুবিলত শব্দটোত কি বিভক্তি যোগ হৈ আছে আৰু কি কাৰক হ'ব খুদিছে গতিকে ডুবিলত ত যেতিয়া যোগ হৈ থাকে তটো সদায় কি হয়
সপ্তমী বিভক্তি হয় গতিকে অধিকৰণ কাৰক ৰহিমে কিতাপ পঢ়ে ইয়াত আন একো বিভক্তি আমি চকুৰে দেখাত যোগ হৈ থকা নাই কিন্তু ই এক ক্ৰিয়া সম্পাদন কৰা বুজাইছে অৰ্থ প্ৰকাশ কৰিছে গতিকে শূন্য বিভক্তি কৰ্ম কাৰক আমি ইতিমধ্যে এই শূন্য বিভক্তিৰ বিষয়ে জানি আহিছো দুখীয়াৰ প্ৰতি দয়ালু হবা ৰ ষষ্ঠী বিভক্তি সম্বন্ধ কাৰক এইখন মোৰ দেশ ষষ্ঠী বিভক্তি সম্বন্ধ কাৰক আমাৰ পৰীক্ষালৈ আৰু বেছি দিন নাই চতুৰ্থী বিভক্তি সম্প্ৰদান কাৰক যতৰেৰে সূতা কাটিব পাৰি তৃতীয় বিভক্তি কৰণ কাৰক কিহেৰে কামটো কৰিব পাৰি তেতিয়া তাত কি যোগ হয় তৃতীয় বিভক্তি যোগ হয় শিক্ষাগুৰুক ভক্তি কৰিব লাগে দ্বিতীয় বিভক্তি কৰ্মকাৰক কামটো কি কৰিব লাগে শিক্ষাগুৰুক ভক্তি কৰিব লাগে ডাৱৰীয়া বতৰত হিমালয় পৰ্বত নেদেখি ইয়াত কোনো বিভক্তি যোগ হৈ থকা নাই তেনেস্থলত কি হ'ব শূন্য বিভক্তি আৰু কৰ্ম কাৰক শেষৰটো আছে কোনো মানুহক হিংসা নকৰিবা গতিকে ক যেতিয়া যোগ হৈ থাকে মানুহক কটো হৈছে দ্বিতীয় বিভক্তিৰ চিহ্ন গতিকে দ্বিতীয় বিভক্তি যোগ হৈ আছে আৰু কি হ'ব কৰণ কাৰক গতিকে এইদৰে আমি 6 প্ৰকাৰৰ কাৰকৰ বিষয়ে জানিলো কি পালো কৰ্তা কাৰক কৰ্ম কাৰক কৰণ কাৰক নিমিত্ত কাৰক আপাদান কাৰক আৰু শেষত অধিকৰণ কাৰক আৰু যিহেতুকে সম্বন্ধ পদে ক্ৰিয়াপদৰ লগত ক্ৰিয়াৰ লগত সম্বন্ধ স্থাপন নকৰে গতিকে তাক কাৰক নুবুলে যদিও ইয়াত বিভক্তি যোগ হৈ থাকে বাবে বৰ্তমান তোমালোকক কাৰকৰ লগতে সম্বন্ধ পদকো একেখন তালিকাতে দেখুৱা হৈছে গতিকে এই সকলো বিলাকৰ লগত কি যোগ হৈ থাকে বিভক্তি যোগ হৈ থাকে আৰু বিভক্তি যোগ হৈ থকাৰ ফলতহে ই নিজৰ অৰ্থ প্ৰকাশ কৰিবলৈ সক্ষম হয় গতিকে এইদৰে আমি 6 প্ৰকাৰৰ কাৰকৰ বিষয়ে জানিলো সম্বন্ধ পদৰ বিষয়ে জানিলো আৰু কেনেদৰে প্ৰত্যেকটো কাৰকৰ লগত একোটাকৈ বিভক্তি যোগ হৈ থাকে তাৰ বিষয়ে জানিলো আৰু আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজিব পাৰিছা আৰু ইয়াৰ বিষয়ে বহলভাৱে জানিবৰ বাবে তোমালোকে ব্যাকৰণ কিতাপৰ সহায় লবা পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ খালি ঠাই পূৰ কৰা আস্তনা শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা কি দিছে এটা উদাহৰণ তোমালোকৰ দি দিছে পাতল টোপনি বিপৰীতটো হ'ব গভীৰ টোপনি সফল মাতৃ সফলৰ বিপৰীত শব্দটো হ'ব বিফল মাতৃ তীক্ষ্ণ বুদ্ধি ভুটা বুদ্ধি কোনো বিসংগতি কোনো সংগতি পাঠ অন্তৰ্ভুক্ত পাঠ বৰ্হিভুক্ত তেখেতৰ মৃত্যু হৈছিল তেখেতৰ জন্ম হৈছিল মৃত্যুৰ বিপৰীত শব্দটো হ'ব জন্ম বৃদ্ধি পাইছিল বৃদ্ধি মানে বাঢ়ি যোৱা আৰু কমি যোৱা হলে হ'ব হ্ৰাস পাইছিল গতিকে এইকেইটা হৈছে এই তোমালোকৰ পাঠৰ পৰা তুলি দিয়া শব্দকেইটাৰ বিপৰীত শব্দ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ বাক্য ৰচনা কৰা তোমালোকৰ পাঠৰ পৰা কেইটামান শব্দ তুলি দিয়া হৈছে আৰু সেই সমূহৰ একোটাকৈ বাক্য সাজিবলৈ দিছে গতিকে চাওঁচোন আহা কি শব্দ দিছে অৱদান ধাউতি জাকত জিলিকা আশ্বাস গৱেষণা আৰু সিদ্ধান্ত গতিকে ছাত্ৰ ছাত্ৰীসকল এই শব্দকেইটাৰে মই একোটাকৈ বাক্য সাজিছো তোমালোকে আন কিছু বাক্য সাজিবলৈ চেষ্টা কৰিবা গতিকে চাওঁচোন আহা প্ৰথম শব্দটো দিছে অৱদান লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াই গৈছে ধাউতি প্ৰহাৰ প্ৰতি ধাউতি থকাৰ বাবে ৰীনায়ে শ্ৰেণীত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে জাকত জিলিকা মধুহতৰ ঘৰৰ ফুলনিখন চুবুৰীটোৰ ভিতৰতে জাকত জিলিকা আশ্বাস দেউতাকে সমস্যাটো অতি সোনকালে সমাধান কৰিব বুলি জীয়েকক আশ্বাস দিলে গৱেষণা বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে বিভিন্ন ধৰণৰ নতুন তথ্য উদ্ভাৱন কৰিছে আৰু শেষৰটো হৈছে সিদ্ধান্ত
মই বিজ্ঞান বিষয়তে উচ্চ শিক্ষা গ্ৰহণ কৰিম বুলি সিদ্ধান্ত লৈছো গতিকে ছাত্ৰ ছাত্ৰীসকল এইগিটা শব্দৰে আমি এইগিটা বাক্য সাজিলো পৰৱৰ্তী প্ৰশ্নটো চাওঁ হা যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা গতিকে এইদৰে তোমালোকক কিছু খালি ঠাই দিয়া হৈছে আৰু এই খালি ঠাই সমূহত কিছু যুক্তাক্ষৰ বহুৱাই এটা অৰ্থপূৰ্ণ শব্দ লিখিবলৈ দিছে গতিকে চাওঁচোন হা আমি কি লিখিছো আৰু তোমালোকে এইগিটা শব্দৰ বাহিৰেও আন শব্দও লিখিব পাৰা প্ৰথমটো লিখিছো কণ্টক ইয়াত মধুন্য ন আৰু মধুন্য তৰ যুক্তাক্ষৰ লিখি কণ্টক লিখিছো উপলব্ধি নিম্ন বিঘ্নিত বিশেষজ্ঞ গ্ৰন্থাগাৰ প্ৰতিজ্ঞা মস্তিষ্কত আৰু ইন্ধন এইদৰে তোমালোকেও কিছু অন্য শব্দ লিখিবলৈ যত্ন কৰিবা পৰৱৰ্তী প্ৰশ্নটো চাওঁ হা তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা প্ৰতিশব্দ মানে হৈছে সমাৰ্থক শব্দ একে অৰ্থ বুজোৱা শব্দ লিখিবলৈ কোৱা হৈছে শব্দকেইটা কি দিছে সংগী প্ৰধান কিৰণ তীক্ষ্ণ গ্ৰন্থ আৰু চিকিৎসক গতিকে উত্তৰকেইটা চাওঁ হা সংগী লগৰীয়া প্ৰধান মুখ্য কিৰণ ৰশ্মি তীক্ষ্ণ চোকা বা প্ৰখৰ গ্ৰন্থ কিতাপ চিকিৎসক ডাক্তৰ গতিকে এইগিটা প্ৰতিশব্দ আমি পালো আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজিব পাৰিছা গতিকে আজিৰ শ্ৰেণীটো আমি ইমানতে শেষ কৰিছো ধন্যবাদ